আসসালামু আলাইকুম নমস্কাৰ মই মিলিয়াৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মিলি ব্লগৰ আন এটা ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে আছে যেটা আপোনালোকে গম পাইছে মই ননদৰ ঘৰত আছো বুলি সো ভাবিলৈছে আপোনালোকক ননদৰ ঘৰৰ অলপ হোম টুৰ দি দিও বুলি হোম টুৰ মানে কি গুটেই হেতৰ ঘৰটোৰ হোম টুৰটো দিয়াটো পসিবল নহয় একেটা ভিডিঅ'তে মানে হেতৰ তিনটা ফ্লোৰ আছে গ্ৰাউণ্ড ফ্লোৰত থাকে জেঠাই হট আৰু তলত কিচেন আছে ডাইনিং ৰুম আছে তেনেকুৱা আৰু মই দিয়া আছো আপোনাৰ ফাৰ্ষ্ট ফ্লোৰটো থাকে মোৰ ননদ আৰু হাজবেণ্ড তেনেকে তো ভাবিছো যে মই ননদৰ পাৰ্টটো তাই যোনটো পাৰ্টত থাকে সেইটো পাৰ্টৰ অলপ সো আহক মই ফাৰ্ষ্ট ফ্লোৰটো আপোনালোকক এটা টুৰ দি দিও আহক সো মই যে তলৰ পৰা উঠি আহিলো আৰু এইটো হৈছে ফাৰ্ষ্ট ফ্লোৰ এইটোতে থাকে হেদি এইটোত থাকে আৰু এইফালে উঠি গলে আপোনালোকে সেকেন্ড ফ্লোৰটো পাব তাত বিটুৰ ভাইক আৰু তেওঁৰ ওয়াইফ থাকে তো আহক মই এইটো পাৰ্টৰ আপোনালোকক টুৰ এটা দি দিওঁ সো আমি হুমাই পাম আমি ফাৰ্ষ্ট ফ্লোৰটোৰ হুমাই আমি এন্ট্ৰেন্সতে আমি পাম এটা মানে অফিস ৰুম হেতুত বিটুৱে কাম বন কৰে তাৰ ৰুম হয় এটো ইয়াতে পলে আপোনালোকে বস্তু মানে দেখা পাব আৰু বেলেগ একো নাই এটো দেখিছনে এটো অকল তাৰ অফিস ৰুম হয় তাৰ ইয়াত কিবা কিবি কাম বন এইবোৰ চলি থাকে আৰু এইবোৰ কৰি থকা হয় ইয়াত মানে কোনো তেনেকুৱা হেৰি নাই সব অকল অফিস ওয়াৰ্কে কৰা হয় আৰু তো এইটো ৰুমত তেনেকুৱা দেখাবলগীয়া একো নাই এইটো অফিস ৰুম হয় যিহেতু হেবে এইটো অলপ আপোনালোকক থুলমুলকে দেখাই দিছো তো আহক মেইন হললে আৰু মানে এন্ট্ৰেন্সতে মুখতে এটা এজোপা এনেকে মানি প্ল্যান্ট এজোপা থৈছে দেখিছনে এজোপা মানি প্ল্যান্ট এতিয়া আমি সোমাইছো হলটোত সোমাই আপোনালোকে পাব এনেকে এইখনমান খৰাই আমাৰ অসমীয়াৰ অতিকে মৰমৰ দেখিছেনে খৰাইবোৰ এনেদৰে সজাই থৈছে খৰাই বটা এইবোৰ সকলো এনেদৰে সজাই থৈছে আৰু এইখন হৈছে হেডৰ ফেমিলি ফটো এইখন এয়া বিটুৰ মানে আব্বা আৰু জেঠাই এয়া জেঠু আৰু এয়া হিনা আৰু বিটু এনেকে ফেমিলি ফটো এখন থৈছে আৰু এইফালে থৈছে সোফাটো এইফালে এজোপা এনেকে আৰ্টিফিচিয়েল প্লেন্ট হৈছে আৰু এইটো এল সোফা এনেকে থৈছে এইটো আৰু এয়া মাইছে শুই আছে এতিয়া তাই ভাগৰ লাগিছে বুলি ভাত চাত খাই পৰা টোপনি একদম আৰু মোবাইল চাইছে শুই আছে আৰু এইখন হৈছে চেণ্টাৰ টেবুলখন মই ভাল পাওঁ চেণ্টাৰ টেবুলখন আৰু দেখিছেনে এই শ্ব'পিচটো একদম চিম্পলকে থোৱা হৈছে শ্ব'পিচটো চাওকচোন ইমানেই ধুনীয়া মই বিৰাট ভাল পাওঁ এই শ্ব'পিচটো সিম্পলকে ৰখা হৈছে আৰু এইফালে আছে এনেদৰে ইয়াত স্লেবছ এনেকে লগোৱা আছে আৰু স্লেবছবোৰত এইবোৰ সব ডেকৰেশ্যনৰ বস্তু আৰু এইবোৰ বস্তু তাই মানে গিফ্ট পোৱা আৰু বিটুৱে তাইক দিয়া আগৰ তেনেকুৱা সব এইফালে এনেকে সজোৱা আছে এইফালে সিহঁতৰ ফটো এখন আছে আৰু এই কাপবোৰ দেখিছেনে এয়া চাহান সৰু থকাৰে হয় এনেকে প্ৰিণ্ট আউট কৰি থোৱা হৈছে ইয়াতে আৰু এইফালে এজোপা আছে আৰ্টিফিচিয়েল প্লেন্ট আৰু হলটো এনেকে দুটা পাৰ্ট পাব আপোনালোকে এইফালে সোফা ৰাখিছে আৰু এইফালে ডাইনিং ৰাখিছে ডাইনিংখনো একদম চিম্পলকে ৰখা হৈছে এইফালে এনেকে এইটো দেখিছে ব্ৰাছৰ এনেকুৱা দুটা শ্ব'পিচ সজাই থোৱা হৈছে আৰু এইফালে এটা এনেকে পট ৰখা হৈছে আৰু এইটো যে দেখিছেনে এইটো ইমান ইউনিক বস্তুটো যে ইমানেই ধুনীয়া এইটো দেখিছেনে ইমান মৰম লাগিছে এইটো আৰু কাপবোৰো বিৰাটেই মৰম লগা বৰ ধুনীয়া লাগে মই এইটো বৰ ভাল পাওঁ মই কৈছোৱে এবাৰ পালে মানে মোলেও ল'বা আৰু মই পে কৰি দিম মই বিৰাট ভাল পাওঁ এইটো সেটটো আৰু এইফালে আছে ফ্ৰিজটো এইফালে ফ্ৰিজটো আছে ফ্ৰিজটো একো তেনেকুৱা বস্তু ৰখা নাই তলত যেহেতু এটা ফ্ৰিজ আছে পানী চানি থবলৈহে ইউজ কৰে মানে আৰু তেনেকে একো বস্তু থোৱা নহয় ওপৰত যেহেতু কিচেন নাই তাই থাকে তাৰপিছত এইফালে ৰখা হৈছে এটা ডিনাৰ অৰ্গেন এইটো ডিনাৰ অৰ্গেন হয় ইয়াত চব তাই ক্ৰকাৰীবোৰ ভৰাই থৈছে এনেদৰে তাৰপিছত আৰু এটা আপোনালোকক দেখাবলৈ থাকি গ'ল এইফালে এখন দেখিছেনে ফটো এখন চাহানৰ কিমান কিউট আছিলে দেখিছেনে তাৰ ফটোখন এইফালে লগাই থোৱা হৈছে তাৰপিছত আপোনালোকে হলৰ পৰা ডাইৰেক্ট এইফালে এটা পাব এইটো গেষ্ট ৰুম হিচাপেও মানে হেৰি গেষ্ট ৰুম মানে কি তলত যেহেতু ৰুম আছে গেষ্ট আহিলে আলহী চালহী আহিলে তলতে থাকে
তাই এক্সট্ৰা যোনবোৰ বস্তু আছে বা বেড চেড তাই যোনবোৰ অলাগতিয়াল বস্তু সেইখিনি ভৰাই থোৱা হৈছে ইনভাৰ্টাৰ তেনেকুৱা বস্তুবোৰ ৰখা হৈছে এইটো ৰুম পাব এইফালে এখন এনেকে বেড ৰখা হৈছে আৰু এইফালে তাই এনেকে লণ্ড্ৰি মানে বাচ্চাৰ খেলনা বস্তু চস্তু থাকে যিহেতু সেইবোৰ ভৰাই থোৱা হৈছে বুকছ আছে অলপ আৰু এইফালে এইটো ইনভাৰ্টাৰটো ৰখা হৈছে তো আপোনালোকক হলটো আৰু এইটো ৰুম দেখালো লগতে অফিচ ৰুমটো দেখালোৱেই তাৰপিছত সোমাই আহি এনেকে সোমাই আহি থাকিলে এনেকে অলপ কৰিডৰৰ নিচিনা পাব কৰিডৰৰ নিচিনা পাই পেলাই এইফালে পাব এডাল চুৰেক এইডাল এইফালে এনেকে ষ্টিকাৰ এটা লগোৱা আছে আৰু এইফালে চুৰেক পাব এডাল তাৰপিছত সাইডতে এটা ডাষ্টবিন আছে আৰু এয়া বাচ্চা থাকিলেতো ঘৰত ঢেৰ বস্তু থাকে নহয় জানো এয়া তাৰ টেবল আৰু এখন তাৰ চেয়াৰ এখন আছে এইফালে আৰু এইটো ফুল এটা কৰিডৰ হয় তাৰপিছত কৰিডৰটোৰ পৰাই আপোনালোকে পাব ইয়াৰ মাষ্টাৰ বেডৰুমটো দেখিছেনে আমি এতিয়া ইয়াত সোমাইছো মাষ্টাৰ বেডৰুমত ননদৰ মানে বেডৰুমটোত তো ইয়াতে সোমাই আপোনালোকে দেখিব মেইন এইখন বেডখন দেখিব এইখন বেডখন বিৰাটেই ধুনীয়া বেডখনৰ ডিজাইনটো বিৰাট ধুনীয়া আৰু স্পেচিয়েলি এই বেডশ্বীটখন দেখিছেনে বেডশ্বীটখন মানে পুৰা হেণ্ডমেড হয় এমব্ৰইডাৰী কৰা দেখিছেনে ইমান ভাল লাগে বেডশ্বীটখন ন ময়ো মানে বিৰাটেই ভাল পাওঁ এইখন মই কৈয়ে থাকো তাইক এই বেডশ্বীটখন মোৰ বহুত ভাল লাগে আৰু এইফালে এটা এনেকে ধুনীয়াকে বেডশ্বীটখন পাৰি থৈছে আৰু এইফালে এইবোৰ দেখিছেনে তাই এনেকে শ্ব'পিছবোৰ ইয়াতে সজাই থৈছে এখন সিহঁতৰ ফটো আৰু এইখন বিটুৰ ফটো এইখন বিটুৰ বিয়াৰ আগৰে ফটো এখন মই গিফ্ট দিয়া আৰু এইফালে এখন দেখিছেনে এইখন চাহানৰ এতিয়া ৰিচেণ্টলি মৰা ক্লিক কৰা ফটো হয় এখন তাই পেহীয়েকৰ লগত মানে এইখন এনেদৰে এইবোৰ ধুনীয়াকে সজাই থোৱা আছে আৰু এইফালে দেখিছেনে কিউট টেডি এইটো বাচ্চা থাকিলেতো এইবোৰ ৰখা হয় আৰু নহয় জানো এইটো ইয়াতে ৰখা হৈছে এনেদৰে আৰু এইফালে আছে ওপৰত আপুনি দেখিব এইটোৰ এচিটো আছে আৰু এইফালে এয়া হৈছে এজোপা আৰ্টিফিচিয়েল প্লেণ্ট তাৰপিছত এইফালে এইটো এটাৰ ৱাৰ্ড্ৰবটো আছে এইটো ৱাৰ্ড্ৰবটো পাই আপোনালোকে পাব এই এইখন ড্ৰেছিংখন সিম্পল যদিও মানে ষ্টৰেজ বহুত আছে ধুনীয়াকৈ বস্তুবোৰ ৰাখিব পাৰে তাই বাহিৰত তেনেকে বস্তু নাৰাখে আৰু কাৰণ কিয় বাহিৰত ৰাখিলে বাচ্চা আছে যিহেতু খেলি মেলি হৈ যায় বস্তুবোৰ সেইটো কাৰণে ষ্টৰেজ আছে যিহেতু ধুনীয়াকৈ ভিতৰত ৰাখিব পাৰে আৰু এইফালে এনেকে পট এটা ধুনীয়াকৈ সজাই থৈছে এইফালে এখন খিৰিকী ধুনীয়াকৈ পোহৰ আহে আৰু এইফালে এটা ৰখা হৈছে বিন বেড দেখিছেনে একদম ধুনীয়াকৈ বহি একদম চিল কৰিব পাৰি আৰু ধুনীয়াকৈ একদম তাৰপিছত এইফালে এখন ডাঙৰ উইণ্ডো খিৰিকী এখন আছে এইফালে ডাঙৰ এখন দেখিছেনে ধুনীয়াকৈ বাহিৰৰ পোহৰটো ধুনীয়াকৈ আহিব পাৰে আৰু তাই মানে ইয়াত ইমান স্পেচ ৰাখিছে তাই ইমান মানে বস্তু দি মানে ফুল কৰি দিয়া নাই ৰুমটো আৰু অলপ ৰুমবোৰ খালী ৰাখিলে যিহেতু ভাল লাগে এইটো সাইডে মানে ৰাইট সাইডে আপোনালোকে পাব এখন সুইচ বৰ্ড এইফালে হাতৰ আগতে টিভিটো আছিলে টিভিটো এতিয়া এৰাই দিয়া হৈছে আৰু এইফালে এতিয়া এখন স্লেব লগোৱা আছে এইটো ৱাইফাই কানেকশ্যনটো এটা দিয়া আছে আৰু এইফালে আছে এটা ৱাৰ্ড্ৰব বুলিয়ে ক'ব পাৰি আৰু এটা চাহানৰ কাপোৰ থোৱা হয় বেলেগ ইয়াত একো থোৱা নহয় চাহানৰে কাপোৰ থোৱা আৰু ওপৰত ইয়াতে মিউজিক চিষ্টেমটো আছে আৰু এইফালে এইখন ৱালত এয়া দেখিছেনে এখন আমাৰ ইছলামিক ফটো এনেকৈ থোৱা আছে আৰু এইফালে এটা কিউট পট এটা ৰখা হৈছে বেডৰুমটো দেখাবলগীয়া এইখিনিয়ে আছিলে তাৰপিছত আমি ওলাই গৈ দৰ্জাখনৰ বেডৰুমৰ দৰ্জাখনৰ ওপৰত আমি এখন ফটো দেখিম এটা বিয়াৰ ৰিচিপশ্যনৰ ফটো হয় এখন আৰু এইফালে এটা ঘড়ী আছে এইখন এটা বিয়াৰ ৰিচিপশ্যনৰে ফটো হয় তাৰপিছত আমি এতিয়া বেডৰুমটোৰ পৰা ওলাই কি পাওঁ আহকচোন চাওঁ বেডৰুমটোৰ পৰা ওলাই পাম আপোনাৰ এনেকৈ এটা কৰিডৰ পাম ইয়াতে তাই আগতে কিবা কিবি ৰাখিছিলে কিন্তু এতিয়া আঁতৰাই দিলে এইবোৰ চব মানে ইয়াৰ পৰা আঁতৰাই দিয়া হ'ল তাৰপিছত এইফালে আপোনালোকে আহি থাকিলে পাব এইটো এটা বেচিন পাব ইয়াতে মানে টাৱেল হেংগিঙৰ কাৰণে হেংগাৰ এডাল আছে আৰু এইফালে এখন গ্লাছ পাব এইবোৰ থৈ দিছে আপোনাৰ ডেটল চেটল এইবোৰ কিবা কিবি এনেকৈ ৰখা আছে আৰু এইফালে পাব আপোনালোকে এইটো বাথৰুম হয় বাথৰুম পাব আপোনালোকক এটা বস্তু দেখাবলৈ থাকিয়ে গ'ল গোটেই ঘৰটো দেখালোঁ কিন্তু এই বস্তুটো দেখাবলৈ থাকিয়ে গ'ল এইটো দেখিছেনে
এইটো এটা কুৱেশ্যন আৰু কুৱেশ্যনটোত এনেকৈ প্ৰিণ্ট আউট কৰা আছে সিহঁত দুইটাৰে সেইটো এংগেজমেণ্টৰ হয় ফটোখন এংগেজমেণ্টৰ ফটো হয় এখন ভাল লাগে আৰু আজিৰ ভিডিঅ'টোত মানে হোম টুৰৰ যোনটো ভিডিঅ' সেইটো মানে মই আপোনালোকক গোটেই হোমটো দেখুওৱা নাই মানে তাইৰ যোনটো পাৰ্ট যোনটো ফাৰ্ষ্ট ফ্ল'ৰ সেইটোহে মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত একদম জনাবলৈ নাপাহৰিব আৰু মোৰ ইয়াত যদি কিবা ভুল হৈছে কোৱা প্লিজ আপোনালোকে ক্ষমা কৰিব আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ ইমানেই আছিল ধন্যবাদ